ভোগালী বিহুৰ শুভেচ্ছা সকলোলৈকে দিলোঁ মই মীনাক্ষীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ। চাওকচোন তিলপিঠা কেনেকৈ মই বনালোঁ। এনেকৈ বনাইনে আপোনালোকে সেইটো ক'ব হা। দীঘল হৈছে, বহুত দীঘল হৈছে। আৰু তাৰ বাবে লৈছোঁ বৰা চাউল, প্ৰায় 3-4 ঘণ্টা তিয়াই থ'লোঁ আৰু ঢেঁকীত খুন্দি ল'লোঁ। তাৰ বাবে তিলো মানে ভাজি লৈ ৰেডি কৰি ল'লোঁ মিঠৈ সানি। এতিয়া জুই ধৰি মই এখন টাৱাৰত এটা এটাকৈ পুৰি দেখিছেনে, হাতাৰ সহায়ত মই দিছোঁ। দি এনেকৈ তিল দিছোঁ, দি আৰু হাতা দিয়ে এটা ভাজ দিলোঁ, এখন হাতে পকাই দিলোঁ। মানে কেমেৰা ধৰিবলৈ অসুবিধা হয়, তেনেকৈ দিবলৈ চেষ্টা কৰিছোঁ, তেনেকৈ বনাইছোঁ। আপোনালোকে এনেকৈ বনাইনে সেইটো জনাবচোন হয়। যিহেতু বিহু আমাৰ পৰম্পৰা ন, ৰক্ষা কৰি পিঠা লাড়ু সান্দহ সকলোখিনি কৰিছোঁ। তাৰে মাজতে অকণমান ভিডিঅ' ক্লিপ ৰাখি থ'লোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে বনালে নাই সেইটো জনাবচোন। চাওকচোন কিমান ধুনীয়া হৈছে। মই দীঘল মানে এনেকুৱাই হয় আৰু বেছি ডাঙৰ নকৰোঁ আৰু ছুটিও নহয়, এনেকুৱা চাইজৰে হয়। হৈ গ'ল মোৰ পিঠা, তিলৰ পিঠা ৰেডি কৰি দিলোঁ। তাতে নাৰিকলো বনালোঁ আৰু তিলৰো বনাইছোঁ। মানে মিষ্টাৰে নাখায়, তিলৰ পিঠা নাখায়, নাৰিকলৰ পিঠা বনালোঁ। চাওকচোন, আহিব দিয়ে সকলো বিহু খাবলৈ। তিল পিঠা ৰেডি হৈ গ'ল। তাৰপাছত আকৌ কি বনাম তাকে দেখাই আছোঁ। ফাইনেলি এইখিনি হৈ গৈছে তিলৰ পিঠা আৰু নাৰিকলৰ লাড়ু। এয়া লাডু দেখিছেনে, এয়া লাডু মই মানে কেনেকৈ বনাইছোঁ সেইটো মই ভিডিঅ' কৰি থৈছোঁ, দেখাম ভালত। আৰু এয়া হৈছে তেল পিঠা। আপোনালোকে এনেকৈ বনালে নে, তেল পিঠা বনালে নে সেইটো জনাব দিয়ে, আৰু এনেদৰে বনাই নে নবনাই সেইটো মানে জনাব দিয়ে। পিঠা বনালোঁ, তাৰ পাছতে মানে ভাতো ৰেডি কৰিছোঁ। জহা চাউলৰ ভাত বনালোঁ, মুড়ি ঘণ্টা বনালোঁ, পাত আলু মগু দাইল এনেকৈ বনালোঁ। তাৰপিছত আকৌ বিলাহী টক এখন বনালোঁ আৰু ভাত খাই লৈ এতিয়া মানে ভেলাঘৰত হাত সেকাৰ নিয়ম আছে, সেইখিনি কৰি ল'লোঁ। আৰু আপোনালোকে ভেলাঘৰত জুই পোৱালে নে নাই সেইটো মোক ক'বচোন হা। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো জনাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ বাই বাই।